সো দৰাইছ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ মঞ্জিল মামুদ ডাঙৰীয়া সুপাৰী ব্যৱসা কৰিব। আপোনালোকে সুপাৰী ব্যৱসা কৰিলে আপোনালোকক যদি সুপাৰী লাগে আমাৰ মঞ্জিল দাক কৈ দিব 450 টকা দিব কেজি। আমাৰ মঞ্জিল মামুদ ডাঙৰীয়া ঘৰত পঞ্চে দি আহিব। আৰু যদি মজা গোৱা লাগে মঞ্জিল মামুদ ডাঙৰীয়াই দি দিব। ঠিক আছে তুমি ঘৰত দিয়া না আপোনালোকে শুনিছে কথাটো কি কৈছে তাই মোৰ চামচাটো মোৰ চামচাটো কৈছে মানে সি মানে দোকানত থাকেও বাপাও মাখি হাকাই এনেকৈ মানুহে নাহে তাই মোক ক'ব লাগিছে মন্দিল দা মই কেনেকৈ চলিম, মই বিয়া পাতিছোঁ, মোৰ বোৱাৰীখিনি কেনেকৈ খুৱাম, মোক কিবা এটা উপায় দে। তাৰপিছত মই তাক ক'লোঁ বোলে ঠিকে আছে আপুনি টেনশ্যন কৰিব নালাগে সেইবিলাক লৈ মই সুপাৰী তামোলৰ বিজনেছ কৰোঁ নহয়। সি জানে কোনো মই যে সুপাৰী তামোলৰ বিজনেছ কৰোঁ, ডেক'ৰেশ্যন কৰোঁ, সি জানে বাপ্পা তাই নাজানে নাকি তাই ল'ৰাটো তামাম গেলা বাপ্পা